সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল সেলফ হেল্প গ্ৰুপৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, এটা কিন্তু নিউ লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱা নিউ লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে লিখিব সেলফ হেল্প গ্ৰুপ, আপোনালোকে জাষ্ট লোকেট চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব HSG কেটাগৰী উইষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ফাৰ্ষ্ট জেগাত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। এইফালে চাব চিৰিয়েল নম্বৰ দিয়া আছে আৰু এইফালে ষ্টেট নাম দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানকেইটা ব্লকৰ নাম আছে, ইয়াত ব্লকৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা পঞ্চায়তৰ নাম আছে, ইয়াত কিন্তু পঞ্চায়তৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম। ইয়াত চাব, ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ বা সেলফ হেল্প গ্ৰুপ আছে, ইয়াত কিন্তু সেলফ হেল্প গ্ৰুপৰ নামবিলাক সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম আহি যাব, ইয়াত আপোনাৰ গ্ৰুপৰ এড্ৰেছটো আহি যাব। এতিয়া আপোনাৰ গ্ৰুপত আপোনালোকে কোনটো বেংকৰ একাউণ্ট, ইয়াত বেংকৰ একাউণ্ট নম্বৰটো আৰু বেংকৰ নামটো আহি যাব। আৰু এই ফলত আপোনাৰ গ্ৰুপত কিমানজন সদস্যৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব প্ৰেচিডেণ্টৰ নাম, তাৰপিছত ইয়াত আহি যাব ছেক্ৰেটাৰীৰ নাম, তাৰপিছত ইয়াত আহি যাব মেম্বাৰৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নামটো আছেনে নাই। আৰু এই ফলত চাব দিয়া আছে এভেইলেবল আৰু না। যদি আপোনাৰ নামটো ইয়াত এভেইলেবল হৈ আছে আৰু এই ফলত দেখুৱাই দিব এভেইলেবল, যদি আপোনাৰ নামটো ইয়াত এভেইলেবল হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আছে আৰু এই ফলত দিয়া আছে NA, তাৰমানে কিন্তু আপোনাৰ একাউণ্টটো এতিয়াও ভেৰিফাই হোৱা নাই। আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। এই ফলত আপোনাৰ নামটো চাব আৰু এই ফলত আপোনাৰ সকলো দিয়া আছে আপোনাৰ নাম আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে। আৰু এই ফলত চাব ইয়াত দুটা অপশ্যন দিয়া আছে এভেইলেবল আৰু না। যদি ইয়াত আপোনাৰ নামটো এই ফলত আপোনাৰ একাউণ্টটো ইয়াত দিয়া আছে এভেইলেবল, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অতি সোনকালে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো সোমাই যাব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আছে আৰু এই ফলত নাম দিয়া আছে না, তেনেহ'লে কিন্তু আপোনাৰ সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়েই সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো